গহপুৰ চৰাইবাৰী অঞ্চলত এখন ভগ্ন কাঠৰ দলঙে যাতায়াতৰ ক্ষেত্ৰত জিয়াটো ভুগাইছে ৰাইজক। বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা এখন কাঠৰ দলং অতি ব্যস্ততাপূৰ্ণ এটা অঞ্চলৰ এই দলংখনেই যাতায়াতৰ ক্ষেত্ৰত একমাত্ৰ ভৰসা। কিন্তু বিধ্বস্ত দলংখনেৰে মৰণত শৰণ দি অহা যোৱা কৰিবলগীয়া হৈছে স্কুলীয়া শিক্ষাৰ্থীৰ পৰা ৰোগীলৈকে সকলোৱে। চাৰিচকীয়া বাহন পাৰ হ'ব নোৱাৰি দলংখনৰ এই জৰাজীৰ্ণ অৱস্থাটোৰ বাবে। গহপুৰৰ দক্ষিণাঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট বছৰ ধৰি কিন্তু দুৰ্ভোগ ভুগি আহিছে। চৰাইবাৰী অঞ্চলৰ ৰাইজ বিশেষকৈ এখন দলঙৰ অভাৱত তেওঁলোক ভুগিছে। কাঠৰ ভগ্ন দলঙেৰে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। সহযোগীয়ে দেখাব এখন যথেষ্ট দৈৰ্ঘ্যৰ কাঠৰ দলং ভাঙি ছিগি এফালৰ পৰা শেষ হৈ গৈছে আৰু সেইদৰেই তেওঁলোকে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। ইয়াত যদি চাৰিচকীয়া বাহন যায় দলংখন ভাঙি সৰি পৰিব, এনেকুৱা এক অৱস্থাত আছে। চাৰিচকীয়া বাহন কোনো পধ্যেই যাব নোৱাৰে আৰু বেমাৰ আজাৰ হ'লে বিশেষকৈ ইটো পাৰৰ ৰাইজ এই পাৰে আহিবলৈ বহুখিনি সমস্যা ভোগ কৰে। দাদা, আপোনালোক এই ভঙা দলঙেৰে অহা যোৱা কৰে? ইয়াতে অহা যোৱা কৰোঁ। গাড়ী যায় নাই? গাড়ী নাযায়, নাযায়। এইটো একদম মানুহে যাবলৈ অসুবিধা বহুত। দীঘলো যথেষ্ট ভাগি ছিগি গৈছে। দাদা, কিমান সমস্যা হয় আপোনালোকৰ? সৰু সৰু ল'ৰা ছোৱালীবিলাকো অহা যোৱা কৰিব লাগে? সৰু সৰু ল'ৰা ছোৱালী আৰু স্কুল যাবৰ কাৰণে বিশেষ অসুবিধা। মানে দলংখন একেবাৰে মানে ৰেঙাও আছে, বহুখিনি সমস্যা। কাৰণ এখনেই দলং আৰু বহু ৰাইজ, হাজাৰ হাজাৰ ৰাইজ দৈনিক অহা যোৱা কৰে। দাদা, আপোনালোকৰ এই দলংখন দেখিছোঁ ভাগি ছিগি শেষ। কাঠৰ দলং আজিৰ দিনত প্ৰায় নায়েই। নাই, আমাৰ এই চৰাইবাৰী পুলিচৰী আইতান চৰাইবাৰী কৰংজুগীৰ দলংটো জৰাজীৰ্ণ অৱস্থা হৈ আছে। চৰকাৰে আজিলৈকে আমাৰ ইয়াত একো ব্যৱস্থা কৰি দিয়া নাই। যদি বেমাৰ আজাৰ এটা হয়, ইটো পাৰেতো বহু মানুহ আছে, গাড়ীটো নোসোমায় এইখন দলং। বহুত মানুহ আছে ইয়াত, বহুত মানে অসুবিধা হৈ আছে আমাৰ ৰাইজে এই দলংটো নবনাৰ কাৰণে। বেমাৰ আজাৰ হ'লে কেনেকে আনে? বেমাৰ আজাৰ হ'লে আমাৰ ইয়াত আমি কবলীৰে উঠাই আনো আৰু উপায় নাই। তেনেকে দলং পাৰ কৰিবলগীয়া হয়। এই দলংটো এনেকে পাৰ কৰিব লগা হয়। কেতিয়াবা পানী আহিলেতো বহুত অসুবিধা। এই স্কুলীয়া ল'ৰা ছোৱালীবিলাকতো কেতিয়াবা এইফালে এখন দলঙেৰে যাওঁতে তেওঁলোকে বিপদো হ'ব পাৰে। এই দলংটোতো একেবাৰে আপোনালোকে চাইছে এতিয়া, এইবিলাক গোটেই মানে কেতিয়াবা ভৰি এনেকে পিছলি যায়। এইটোতো আপোনালোকে জানি চাওক, ক'ৰবাত ইয়াত গৰু চৰু যদি লৈ যায় মানে মানুহ বাগৰি যায়। বিভিন্ন ঠাইত যদি আমি চাওঁ কাঠৰ দলং প্ৰায় নাই, কিন্তু আপোনালোকৰ এই অঞ্চলতহে দলংখন হোৱাগে নাই। হয়, চব পালে চাইছো। গোটেই গহপুৰৰ পৰা বা মাগনিৰ পৰা এই আমাৰ ইয়াতে কাঠৰ দলংটো আছে আৰু এই চৰকাৰত ৰাইজ যথেষ্ট সমস্যাত ভোগ কৰিবলগীয়া হৈছে। কাৰণ তেওঁলোকে যথেষ্ট দুৰ্বিষহভাৱে দৈনিক যাতায়াত অব্যাহত ৰাখিবলগীয়া হয়। ইটো পাৰে যদি কাৰোবাৰ অসুখ অশান্তি হয়, এখন এম্বুলেঞ্চ এই দলঙেৰে পাৰ নহয়, যেনে তেনে দুচকীয়া বাহনখন পাৰ হয় ঠেলি মেলি। আৰু খুব আচলতে তেওঁলোকে জনাই আহিছে বিভাগীয় কৰ্তৃপক্ষক, কিন্তু কোনো ধৰণৰ আচলতে আজিলৈকে ইয়াত এখন পকী দলং হৈ নুঠিল, যাৰ বাবে এতিয়া এই কাঠৰ ভগ্ন প্ৰায় বিপদসংকুলভাৱে যাতায়াত দৈনিক অব্যাহত ৰাখিবলগীয়া হৈছে এই চৰাইবাৰী অঞ্চলৰ ৰাইজে।